নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আহকচোন আজিৰ ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰোঁ কেইটামান সাধাৰণ দুখৰ বিষয়ে আৰু এই দুখৰ সাধাৰণ প্ৰতিকাৰসমূহৰ বিষয়ে সাধাৰণ দুখ বুলি আচলতে এইকাৰণে ক'লোঁ কাৰণ এই দুখবিলাকৰ বিষয়ে আমি প্ৰায়ে মানুহৰ মুখত শুনি আহোঁ প্ৰথমেই আমি জানিম মাংগলিক বা মংগল দুখৰ বিষয়ে যেতিয়া আপোনাৰ কুণ্ডলীত মাংগলিক দুখ থাকে বা মংগল পীড়িত অৱস্থাত থাকে তেতিয়া বহুত বেছি প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে বিশেষকৈ জীৱনত বিভিন্ন ধৰণৰ সংঘৰ্ষ আৰু সমস্যা আহে কষ্ট অনুসৰি ফল প্ৰাপ্তিত বাধা আহে যিমান কষ্ট কৰিলেও সেই কষ্ট অনুসৰি ফল পোৱা নাযায় তাৰোপৰি কামবিলাক সওঁ একেবাৰে শেষ মুহূৰ্তত ৰৈ যায় আৰু প্ৰতিযোগিতামূলক পৰীক্ষাটো 1-2 নম্বৰৰ কাৰণে ৰৈ যায় বিবাহৰ ক্ষেত্ৰত বা প্ৰেমৰ সম্পৰ্কত জটিলতা আনে হ'বলগীয়া বিয়া পিছুৱাই যায় আৰু অত্যাধিক পীড়িত অৱস্থাত যদি এই দুখ থাকে আৰু দুখৰ একো প্ৰতিকাৰ কৰোৱা নাযায় তেতিয়া বিবাহ বিচ্ছেদ পৰ্যন্ত হৈ যাব পাৰে গতিকে এই দুখসমূহ খণ্ডনৰ কাৰণে সাধাৰণ উপায়সমূহ হৈছে প্ৰতি মঙলবাৰে আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে লগতে নিৰামিষ ভোজন কৰিব পাৰে পৰাপক্ষত ব্ৰত বা উপবাস কৰাটো ভাল লগতে শনিবাৰে কোনো কালী মন্দিৰত সেন্দুৰ দান কৰিব পাৰে হনুমান মন্দিৰত সেন্দুৰ দান কৰিব পাৰে তেতিয়াও এই দুখ উপশমিত হয় লগতে দৰিদ্ৰ লোকক যদিহে আপোনালোকে মচুৰ দালি ৰঙা বস্ত্ৰ বা ৰঙা যিকোনো বস্তু দান কৰে তেতিয়াও এই দুখৰ পৰা উপশম পোৱা যায় আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি বা বিশেষ জ্যোতিষৰ পৰামৰ্শ অনুসৰি আপোনালোকে মংগল দুখ নিবাৰণ পূজা কৰাব পাৰে বা ৰক্ত প্ৰবাল ধাৰণ কৰিব পাৰে তাৰপিছতে আমি শুনি থাকোঁ প্ৰায়ে কালসৰ্প দুখৰ বিষয়ে কালসৰ্প দুখো এনেকুৱা এটা দুখ যিটো দুখ ৰাহু আৰু কেতুৰ ফলত সৃষ্টি হয় যেতিয়া ৰাহু আৰু কেতুৰ মাজত আটাইবিলাক গ্ৰহ সোমাই পৰে তেতিয়া এই দুখ হৈ যায় এই কালসৰ্প দুখটো এটা অতি ভয়ানক আৰু প্ৰতিকূল প্ৰভাৱশালী গ্ৰহ দুখ হয় এই দুখটোৰ কাৰণেও মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহে আৰু জীৱনটো মানে একেবাৰে সমস্যাই মেৰিয়াই ধৰে যেনেদৰে সাপে আমাক মেৰিয়াই ধৰে তেনেদৰে বিভিন্ন ধৰণৰ চিন্তা চৰ্চাই আমাৰ জীৱনটো ছিন্ন বিচ্ছিন্ন কৰি তোলে অত্যাধিক মানসিক অশান্তি হয় মানসিক চিন্তা হয় কৰ্মত বিফলতা আহে ব্যৱসায়ত হানি হয় এনেকুৱা ধৰণৰ সমস্যাসমূহ কালসৰ্প দুখৰ কাৰণে হয় এই দুখৰ প্ৰতিকাৰৰ কাৰণে আমি যিকোনো ধাৰ্মিক অনুষ্ঠানত বেলপুলি বা আহঁত পুলি ৰোপণ কৰিব পাৰোঁ 11টা সোমবাৰৰ ব্ৰত কৰিব পাৰোঁ 11টা সোমবাৰত শিৱলিংগত জল অৰ্পণ কৰিব পাৰোঁ লগতে আমি কালসৰ্প দুখ নিবাৰণ পূজা অথবা কালসৰ্প দুখ নিবাৰণ যন্ত্ৰ বা বিভিন্ন মানে ৰত্ন বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি গোমেদ ৰত্ন ধাৰণ কৰিলেও এই দুখৰ উপশম হয় লগতে জুৰীয়া সাপ আদি দান কৰিবও পৰা যায় তাৰপিছতে অন্য এটা দুখ হৈছে সেইটো হৈছে কেমুদ্ৰম বা দাৰিদ্ৰ যুগ এই দুখটো অত্যন্ত প্ৰভাৱশালী আৰু পীড়িত হয় এইটো আচলতে তেতিয়া হয় যেতিয়া কুণ্ডলীত চন্দ্ৰ অকলশৰে থাকে চন্দ্ৰৰ আগত বা চন্দ্ৰৰ পিছত কোনো ধৰণৰ গ্ৰহ নাথাকে তেতিয়া এই দুখৰ সৃষ্টি হয় এই দুখটো মানসিক অশান্তিৰ কাৰক মানুহ ইমান বেছি হতাশাত গুচি যায় যে কেতিয়াবা মানুহৰ মনলৈ আত্মহত্যাৰ নিচিনা চিন্তাও আহি যাব পাৰে এই দুখটোৰ পৰা মুক্তি পাবলৈ হ'লে চন্দ্ৰগ্ৰহ বলি কৰাটো অতি প্ৰয়োজন হয় আপোনালোকে মুকুতামণি ধাৰণ কৰিব পাৰে বগা বস্ত্ৰ ধাৰণ কৰিব পাৰে দৰিদ্ৰক অন্নদান কৰিব পাৰে নামঘৰ বা অন্য কোনো ধাৰ্মিক অনুষ্ঠানত চন্দ্ৰতাপ দান কৰিব পাৰে চন্দ্ৰমণি অৰ্থাৎ মুনষ্টন ধাৰণ কৰিব পাৰে তেতিয়াও এই দুখৰ পৰা উপশম পোৱা যায় আজিলৈ ইমানে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে পাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি কমেণ্টত জনাব কিহৰ বিষয়ে আপোনালোকে জানিবলৈ বিচাৰে মই জনাবলৈ চেষ্টা কৰিম ধন্যবাদ